নমস্কাৰ, পুনৰ অন্য এক খবৰলৈ আহিছোঁ। বঙাইগাঁও চলন্তপাৰা গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ আঞ্চলিক সমিতি গঠন। বিকলাংগ, বৃদ্ধা, বিধৱা, কিন্নৰ আৰু ৬০ৰ পৰা ৭০% গৰীব দুখীয়া মানুহৰ উন্নয়নৰ স্বাৰ্থত ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিখন গঠন কৰা বুলি সভাপতি মনিৰুল ইছলামে ভাষণ প্ৰসংগত জনালে। নামনি অসমৰ বঙাইগাঁও জিলাৰ চলন্তপাৰা গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ আঞ্চলিক সমিতি গঠন কৰা হয়। ইতিমধ্যে অল আছাম ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সভাপতি মনিৰুল ইছলাম, বঙাইগাঁও জিলাৰ সভানেত্ৰী ফৰিদা বেগমৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে চলন্তপাৰা গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত কমিটি গঠন কৰি সভাখনত অল আছাম ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ সভাপতি মনিৰুল ইছলামে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে বিকলাংগ, বৃদ্ধা, বিধৱা, কিন্নৰ আৰু ৬০ৰ পৰা ৭০% গৰীব দুখীয়া মানুহৰ উন্নয়নৰ স্বাৰ্থে ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিখন গঠন কৰা হৈছে। আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনত অসমত ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু বাক্সা জিলাৰ ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা হ'ব। নৱগঠিত ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিত বঙাইগাঁও জিলাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। উক্ত সভাত ৫০০তকৈ অধিক ৰাইজে সভাত উপস্থিত থাকে। মোৰ নাম মনিৰুল ইছলাম, ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টিৰ অল আছাম প্ৰেচিডেণ্ট। আজি আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চলন্তপাৰাত আজি আমাৰ এখন ডাঙৰ বহুত মানুহৰ ওচৰত আজি আমাৰ এখন আঞ্চলিক কমিটি গঠন কৰা হৈছে। এই আঞ্চলিক কমিটিখন গঠন কৰা আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিবিলাক আমাৰ কমিটি আছে, কমিটিবিলাক লগত ৰাখি চলন্তপাৰা গাঁও পঞ্চায়তৰ অধীনত আজি আমাৰ এই আঞ্চলিক কমিটিখন গঠন কৰা হ'ল। এই আঞ্চলিক কমিটিখন গঠন কৰাৰ উদ্দেশ্য আজি আমাৰ এইটোৱেই আছিল, অহা ২০২১ চনৰ ইলেকশ্যনত আমি আমাৰ প্ৰতিনিধি উঠাই দিম। আৰু এই প্ৰতিনিধি উঠোৱাৰ কাৰণে আমি পুৰা ৰেডি হৈ আছোঁ, সাজু হৈ আছোঁ। অসমৰ 4খন ডিষ্ট্ৰিক্টত আমি এইবাৰ ইলেকশ্যন খেলিম। গতিকে আমাৰ কাম সকলো ৰাইজক লগত ৰাখি আমাৰ কাম সহজভাৱে আমি কৰিব পৰা সক্ষম পাইছোঁ আজি বঙাইগাঁও ডিষ্ট্ৰিক্টত। ভালদৰে আমাৰ কামবিলাক ৰাইজৰ সহায়ত আমি কৰিম। কিছুমান দুৰ্নীতিৰ কাৰণে আজি আমাৰ এনেকুৱা পৰিস্থিতি হ'ল, আমাক এইখন দল বনাবলগীয়া হ'ল। ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টি দলটো ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টি দলটো আমি কিয় বনালোঁ? আমি বিকলাংগ বুলি এই দলখন যে বনালোঁ, ইয়াৰ মানে এইটো নহয় যে আমি খালি বিকলাংগৰ কাৰণে এইটো পাৰ্টি। তো আমাৰ বিকলাংগ মানুহৰ কাৰণেই এই দলটো একচুৱেলি হয়, এইটো নহয়। আজি আমি শাৰীৰিকভাৱে বিকলাংগ হৈ আছোঁ, কিছুমান আছে, আৰু আমি শাৰীৰিক বিকলাংগ আৰু বহুতো বেৰোজগাৰী বিকলাংগ, আৰ্থিক বিকলাংগ, যাক আমি বুলি কওঁ আৰ্থিক বিকলাংগ। তো ভাৰতবৰ্ষৰ 60-70% দুখীয়া মানুহক লৈ 60-70% লাগভগ ভাৰতবৰ্ষৰ দুখীয়া, যে এই দুখীয়া মানুহৰ লগত ৰাখি দুখীয়া মানুহৰ কাৰণে এই দলখন আমি স্থাপিত কৰিলোঁ। গতিকে ৰাইজে আমাৰ লগত দি আছে। আজি আমি চলন্তপাৰাত এনেকুৱা এটা পৰিস্থিতি পাইছোঁ, আমাৰ মানুহৰ উৎসৱ পাইছোঁ যে ৰাইজে আমাক সহায় কৰি আছে। আজি আমি এই আঞ্চলিক কমিটিখন পাতি আমি গম পালোঁ, বা আমাৰ 19খন ৰাজ্যত অলৰেডি আমাৰ কাম চলি আছে। ভাৰতবৰ্ষৰ 19খন ৰাজ্যত 19খন ষ্টেটত আমাৰ কাম অলৰেডি চলি আছে। আমি ইলেকশ্যনত সাজু হৈছোঁ, আৰু এইবাৰ MLA ইলেকশ্যনত আমি আমাৰ প্ৰতিনিধি উঠাই দিম। আৰু অসম চৰকাৰে এইবাৰ জানিব, বা দুনিয়াৰ আমাৰ ভাৰতবৰ্ষৰ মানুহে এইবাৰ জাগৃত হ'ব যে নহয়, আমাৰো সাংবিধানিক অধিকাৰ আছে। এই অধিকাৰটো
আমি কেনেকৈ সক্ষম কৰিব পাৰোঁ আমাৰ অধিকাৰ সংবিধানিক যিটো অধিকাৰ আছে আমাৰ সবৰে আছে দুখী দৰিদ্ৰ ধনী গৰীব সবৰে সমান এটা অধিকাৰ আছে সেই অধিকাৰত আমি এইখন ৰাষ্ট্ৰীয় বিকলাংগ পাৰ্টি আজি বনাবলৈ সক্ষম হৈছোঁ গতিকে ৰাইজে আমাৰ লগত আছে আৰু আমি যদি ভাল কাম কৰোঁ ৰাইজে আমাৰ লগত থাকিব এইখিনি কৈ মোৰ বক্তব্য মই সামৰণি মাৰিলোঁ থেংক ইউ ছ' মাছ পালবাৰী আৰু ৰাজনীতি প্ৰেক্ষাপটৰ খবৰটি জনাই ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ প্ৰতি মুহূৰ্তৰ খবৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ